ঘটনাটো মানে আমি বিশেষ কৰি ছোৱালীবিলাকক তাতে থোৱাৰ পিছত আমি গম পালোঁ পোহৰলৈ আহিলে সিহঁতৰ মানে নিজৰ কৰ্তব্যৰ পৰা যিটো গাফিলতি সেইটো আমি দুমাহমান পিছত গম পালোঁ যে এই নাবালিকা সৰু সৰু ছোৱালী কণমানি ছোৱালী আমি কিমান ঘৰৰ পৰা নিজৰ বুকুৰ পৰা মৰম চেনেহ গোটেইবোৰ হেৰি কৰি তাতে থলোঁ বাইদেউহঁতৰ ভৰসাত কিন্তু বাইদেউহঁতে যে এনেকা গুৰুত্ববিহীন কৰি ষ্টুডেণ্টবিলাকক শিক্ষাৰ নামত এনেকা ভেক ভাৱনা কৰিব আমি কেতিয়াও ভাবিব পৰা নাই আৰু তাতে যেহেতু গাৰ্লছ এখন হোষ্টেল বালিকা হোষ্টেল তাতে পুৰুষ মানুহৰ এলাও নাই ঠিকই আছে কথাটো ভাল কথা কিন্তু তাতে দুজন পুৰুষ আছে এজন চকীদাৰ আৰু এজন ৰান্ধনী কিন্তু সেই পুৰুষ দুজনৰ তাতে যে এটা নাবালিকা হোষ্টেলত ইহঁতে চাকৰি কৰে ঠিক আছে সিহঁতৰ যেটো আচৰণ আমি পোহৰলৈ আহিলে সিহঁতে যেতিয়া আমি যাওঁ তেতিয়া সিহঁতৰ মুখৰ পৰা মদৰ গন্ধ ওলাই আহে আৰু বাইদেউবিলাকৰ একো গুৰুত্বই নাই যে আমি অভিভাৱিকাসকলে যে গৈছোঁ তাতে স্কুলৰ হোষ্টেলৰ কি ৰেগুলেশ্যন কি নিয়মাৱলী সেইখিনিৰ বিষয়ে আমাৰ লগতো কথা নাপাতে যেনেহেন আমি অনাথ আশ্ৰমত থ'বলৈ গৈছোঁ তেনেহেন ভাৱ ধাৰা সিহঁতৰ আৰু এনেকৈ ওপৰৰ যিবিলাক 7-8ৰ ষ্টুডেণ্ট সিহঁতে যে সেই নতুন কণমানিৰ ওপৰত এনেকৈ অত্যাচাৰ কৰে সিহঁতে সেই বাইদেউহঁতক কমপ্লেইন কৰাৰ ক্ষেত্ৰত বাইদেউহঁতে কিয় তাৰ উচিত ব্যৱস্থা বা সিহঁতক শাসন নকৰে সেইটোৰ কাৰণে আমি সেই স্কুলৰ পৰা এবাৰ নহয় দুবাৰকৈ আমাৰ ছোৱালী চেঞ্চলেছ হোৱাৰ পিছত ৰাতি 9টা 9:30 10টা মানত কল কৰি ইমাৰ্জেঞ্চি যাবলৈ কয় আমি ক'ত পাওঁ গাড়ী ঘোঁৰা ইমাৰ্জেঞ্চি সেনেকৈ কৰি ইমাৰ্জেঞ্চি আমি তেতিয়া যাব লগা হয় যাই অসুবিধাৰ সন্মুখীন হৈছোঁ আমি আৰু এনেকৈ চেঞ্চলেছ অৱস্থাত পিঠিত বোকাত বান্ধি চাদৰেদি বান্ধি ছোৱালীক লৈ আহিছোঁ ঘৰত তেওঁলোকে একোই ব্যৱস্থা কৰা নাই 1.5 ঘণ্টাৰ পৰা ছোৱালী এনেকৈ চেঞ্চলেছ হৈ আছিল তাহলে সেনেকৈ সেইটো কেনেকৈ এটা চৰকাৰী কেন্দ্ৰীয় শিক্ষা কেন্দ্ৰ হ'ব পাৰে সেইটোৱে আমাৰ প্ৰশ্ন আৰু এইটো উচিত তদন্ত হ'ব লাগে আৰু উচিত বিচাৰ হ'ব লাগে কালি একেই ঘটনা ঘটিছে একেই আগে পাছে হৈ যায় কিয় হৈ থাকে আৰু এনেকৈ আগতো ষ্টুডেণ্ট তাতে টিকিবই পৰা নাই ওলাই আহিছে এতিয়া যাৱাই নাই তাতে কিয় এনেকুৱা হৈ আছে সেইটো এতিয়া আমি লোকে সিদ্ধান্ত লৈছোঁ নাই আমাৰ ছোৱালীজন কিবা যদি এটা বিপদ হৈ যায় আৰু এদিন এখন চিৰিৰ পৰা পৰি মাথাত মূৰত এতিয়া ফুলি আছে আৰু ভৰিত দুখ পাইছে মই যে ঔষধ দি আছোঁ সিহঁতৰ কোনো গুৰুত্বই নাই তেনেহ'লে এইবিলাকতো ছোৱালী ইহঁতৰ একটা জীৱনৰ ভৱিষ্যত আছে কিন্তু বাইদেউহঁতে কিয় গুৰুত্ব নেদে সেইখিনি আমাৰ খুব দুঃখজনক বিষয় আমি সিদ্ধান্ত লৈছোঁ তাতে আমি আৰু ছোৱালী নাৰাখোঁ কাৰণ আমাৰ ছোৱালীৰ জীৱন আছে ভৱিষ্যত আছে আমি এইকাৰণে একেবাৰে ওলাই লৈ আহিছোঁ ঠিক আছে মই আৰু তাতে ছোৱালী নাৰাখোঁ ইমানখিনি হৈ যোৱাৰ পিছতো কোন হিচাপত ৰাখিম সেইখিনিতো আৰু ৰাখিব নোৱাৰিম তাত বাইদেউবিলাকে যেনেকা মানে কয় যেনেকা মানে সেইখিনি হেৰি কথা হেৰি তাহাঁতৰ মানে সেইখিনি আৰু ভৰসা কৰি ৰাখিব নোৱাৰিম তাত ৰাখিলে মানে কেতিয়াবা যে কিবা যে ঘটনা হ'ব সেইটোৰ ঘটনা কোনে ৰিস্ক ল'ব এদিন ইমান এটা চিৰিয়াছ ঘটনা হৈছে আমি দিনৰ নামত লৈ আহিছোঁ তাত লৈ অহাৰ পিছতো বাইদেউ এবাৰ কোৱা নাই যে ফোনো কৰা নাই যে বোলে কেনেকুৱা হ'ল ছোৱালীজনী কেনেকুৱা কি হ'ল কৰা নাই হেৰিও মানে 15 দিন 20 দিন পিছত থৈ আহিছোঁ তথাপিতো মানে খবৰ কৰা নাই সোমবাৰে থৈ আহিছোঁ 15-20 দিন পিছত আকৌ মঙলবাৰে বেয়া হৈছে গা খবৰ দিলে গৈছোঁ যোৱাৰ পিছত কৈ ভগৱানৰ নাটক কৰি আছে নাটক কৰি মানে বেমাৰ হৈছে বেমাৰৰ কথাখিনি কওক না নাটক কৰে পুৰাণি বেমাৰ আছে বুলি কয় আমাৰ ছোৱালী আমি ঘৰত থকা যেতিয়া আছিল আমিতো কোনোদিনো এটা হস্পিটেলত লৈয়ে যোৱা নাই আমি কোনোদিন আমাৰ হেৰি মানে এনেকুৱা বেমাৰে নাই এতিয়াতো আৰু তাত নিদিওঁ এনেকুৱা দায়িত্ব নথকা স্কুলততো দি লাভ নাই নিদিওঁ বেলেগত আমি চৰকাৰ কি ক'ম চৰকাৰেতো খুলিছে বাইদেউক চাকৰি দিছে চাকৰি কৰি আছে টকা পাই আছে মস্ত সিহঁতে মস্তি কৰি আছে কিন্তু এইফালে যে ল'ৰা ছোৱালীবিলাক কি হৈ আছে সেইটোতো আৰু চৰকাৰেতো আৰু বিচাৰ লোৱা নাই বেয়াটো এতিয়া আধাতে পৰা এৰি আহিল এতিয়াতো আৰু বেয়া হ'ল এতিয়াতো আৰু সেই সুৰক্ষিত নহয় এই হোষ্টেলখনৰ এই গ্ৰিল মাত্ৰ আছে সেইফালে ভিতৰৰ ৰুমত মানে হেৰি নাই দৰ্জা চৰ্জা নাই হেৰি CC কেমেৰা নাই ৰুমত ক'লে বস্তু ৰাখি আহিলে বস্তু নাপাওঁ নেক্সট টাইমত গ'লে সেইবাৰ চব বস্তু মানে হাৰাই থাকে ক'লেও মানে বাইদেউৰ মানে দায়িত্ব নলয় হেৰাইছে সেইটো কৈ এৰি দিয়ে কি কৰিম এতিয়া চব ছোৱালীয়ে চব বাচ্চাই এনেকাই বুলি কৈ এৰি দিয়ে তদন্ত আমিতো এতিয়া কৈছোঁ যে উচিত হেৰি লাগে কিয় আজি আমাৰ ছোৱালী নিদিম বেলেগৰ আছে সেইখিনি যাতে কোনো অনিষ্ট নহয় বা হেৰি ভাল হয় সেইখিনি আমি বিচাৰোঁ